Hello guys, welcome again to my channel. তো গাইজ আমি ৰাতি 8টা মানত শুই গৈছিলোঁ। তো 3টাত উঠি এতিয়া ৰেইকলৈ যাই আছোঁ, মাত্ৰ আধা ঘণ্টা হৈছোঁ। মই মানে মোৰ মোবাইলত এলাৰ্ম দি থৈছিলোঁ 3টাত। মোৰ মানে আগে পিছে অভ্যাস আছে, এনে টোপনিত নিজে নিজে অফ কৰি থৈ দিয়া যায় এলাৰ্মটো। মই গমেই নাপাওঁ, টোপনিতে নিজে নিজে যায়। তো আজিও এনেকুৱাই হ'ল, অফ কৰি থৈ দিয়া গৈছিল এলাৰ্মটো। তো এইফালে ড্ৰাইভাৰ দাদাই ফোন কৰি আছে, মানে আমি এইটো ট্ৰিপটো কেঞ্চেল কৰিম নেকি, উঠাই নাই। তাৰপিছত আৰু লগে এনেকৈ সাৰ পাই উঠি পেলাই দুয়োজনীকে মাতি আমি একদম দৌৰা দৌৰিকৈ ওলাই আহিছোঁ। এনেকৈ কিবাকৈ ওলাইহে আহিছোঁ আমি, পিছে টোপনিত থাকিব পৰা নাই। আধা ৰাস্তা পূৰা গোটেইকেইটা শুই আহিছোঁ। তাৰপিছত মানে এনেকৈ গান বজাই নাচি আহিছোঁ যাতে টোপনিটো ভাঙা যায়। গাইজ আমাৰ মানে কাৰ ষ্টাৰ্ট হওঁতে প্ৰায় 3:30 মানে বাজিছিল। ড্ৰাইভাৰ দাদাও এইফালে প্ৰায় আধা ঘণ্টা মানে হৈছে চাগে ৰাতি, পূৰা ফোন কৰি আছে। আৰু এলাৰ্মটোৱে 3টাত বাজিছিল। এলাৰ্মটো কাটি দি আকৌ ড্ৰাইভাৰ দাদাৰ ফোন ধৰি তাৰপিছত জল্দি উঠি আৰু সেনেকৈ আধা ঘণ্টা গুচি গ'ল। তো 3:30হে আমাৰ কাৰ ষ্টাৰ্ট হৈছে। তো গম নাপাওঁ আজি আমি টাইমমতে ছানৰাইজ চাব পাওঁ নে নাপাওঁ। ইয়াত মানে 4:30 নহয়, 5টা 5:30 ছানৰাইজ হয় বুলি শুনিছোঁ। সেইকাৰণে পূৰা 3টাত আহিলে পূৰা কাৰেক্ট টাইম পায়, কাৰেক্ট টাইমত আহি পায়। মানে 3টাতকৈ আগে ওলাব পাৰিলেতো বেছি ভাল, কিন্তু নোৱাৰিলেও প্ৰায় 3টাত মানে ওলাব লাগেই। ৰেইকৰ কাৰণে সোনকালে ওলাই অহা মেইন কাৰণটোৱে আমাৰ ছানৰাইজ চোৱা আছিল। তো ছানৰাইজ যদি চাব নাপাওঁ, এনেই সোনকালে মিছামিছি উঠি কষ্ট কৰি অহাৰ মিনিংটো একো নাথাকিব আমাৰ। গাইজ আমি যিটোৰ কাৰণে ভয় খাই আছিলোঁ অলৰেডি সেইটোৱেই হ'ল, মানে পামেই আৰু আমি অলপমান বাকী আছে। আধা ৰাস্তাতে ছানৰাইজ হৈ গ'ল। তো আমি গাড়ী ৰখাই এতিয়া ছানৰাইজ এনজয় কৰিম। Check. Don't bite me, okay? Angry. Angry girl. New friend. Hi. Say hi. Hello. You feel sleepy? Doggy? চ' গাইজ আমি ৰেইক 6টামান বজাতহে পালোঁ। তো ৰেইকৰ গেটখন পোৱাৰ পিছত টিকেট কাটিব লাগে। টিকেট আৰু ভিতৰলৈ যোৱা বেলেগ গাড়ী থাকে, মানে নিজৰ গাড়ী নিব নোৱাৰি। তো সেইটো ইনক্লুড হৈ থাকে দুয়োটা। আমাৰ গোটেইকেইজনৰ মিলি 300 লৈছে। আৰু গেটখনৰ ওচৰতে এখন দোকান আছিল য'ত এটা পাৰ চৰাই আছিল। পাৰ চৰাইটো চবৰে লগত কথা পাতে মানে। তো ময়ো পাতিলোঁ অলপ পাৰ চৰাইটোৰ লগত কথা, আৰু তাতে আমি ব্ৰেকফাষ্টটোও কৰি ল'লোঁ। আকৌ দোকানখনৰ সন্মুখতে এটা ডগীও আছিল, যিটো ছেম ব্ৰিড যেন লাগিছে আমাৰ জেৰীৰ লগত। সেইকাৰণে মই ৰখিবই নোৱাৰিলোঁ, তাৰ লগতো ফ্ৰেণ্ডশ্বিপ কৰি ল'লোঁ। আৰু ইমান কথা ক'ব চেষ্টা কৰিছিলোঁ, বেচেৰাই মোক নামাতিলেই, মানে টোপনিয়ে গৈ থাকিল সি, মানে গুৰুত্বই নিদিলে মোক। এয়া আমি এতিয়া গৈ আছোঁ গেটৰ পৰা ভিতৰলৈ টেম্পো ভেনৰ নিচিনা গাড়ী এখনত। গাইজ আমাৰ ইয়াত ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল। ইয়াত ইমান ঠাণ্ডা, মানে আমি কঁপি অৱস্থা নাই আমাৰ। সেইকাৰণে পূৰা এটা মোবাইলত গান বজাই লৈছোঁ আৰু আমি পূৰা এনজয় কৰি গৈ আছোঁ যাতে ঠাণ্ডাটো অলপ কমকৈ লাগে। আৰে বাহ। আমাৰ গোটেইকেইটাৰ হাতত এটা এটা সৰু পলিথিন আছে, কাৰণ আমি দোকানৰ পৰা খোৱা বস্তু লৈ আহিছোঁ যিহেতু ট্ৰেকিং। আৰু এটা ছাতিও আছে, কাৰণ ইয়াত বৰষুণ দিয়ে বুলি শুনিছোঁ বেছিভাগ টাইমত, সেইকাৰণে ছাতি একোটা লৈ আহিছোঁ লগত।
আৰু লগতে পানী বটল। ইমানেই কুঁৱলী দিছে মানে ইমানেই কুঁৱলী দিছে, আমি প্ৰায় মানে এনেকৈ অলপ আগত থকা বস্তুখিনিও দেখা পোৱা নাই। কেমেৰাত সিমান গম নাপাই চাগে, বহুত বেছি কুঁৱলী দিছে আৰু সেইকাৰণে বহুত বেছি ঠাণ্ডাও লাগিছে। এইফালৰ পৰা বতাহ আহি আছে, বতাহটো মাজে মাজে এনেকৈ আহে নহয়, পূৰা আমাক উৰাই লৈ যাব যেন লাগে। আৰু আমি প্ৰায় মানে আপত উঠি আছোঁ, কেমেৰাত গম নাপায়। চ' ভাগৰ লগা ষ্টাৰ্ট হৈছে অলপ অলপ। এইটো পইণ্ট আমাৰ বহুত বেছি ভাল লাগিছে। ইয়াত এটা মানে সৰুকৈ গছ আছে এইডাল, আৰু গছৰ কাষত এনেকৈ পাকাৰে বন্ধা এটা বহা প্লেচো আছে। তাৰ পৰা অলপ দূৰত এই শিলটো আছে, এইখিনিও বহুত ভাল লাগিছে। তো এই দুয়োটা প্লেচত আমি অলপ ৱেইট কৰিছোঁ, ৰেষ্ট লৈছোঁ। আৰু শিলটোৰ ওপৰত শুই কিমান যে ভাল লাগিছে কি বুজাম আৰু, মানে সৰগত থকা যেন লাগে। সেই দুটা পইণ্টত অলপ ৰেষ্ট কৰি আমি আকৌ ট্ৰেকিং আৰম্ভ কৰিলোঁ। আৰু জুয়ে এইটো এটা টুপি আনিছিল, তো টুপিটো পিন্ধি ময়ো অলপমান ষ্টাইল মাৰিলোঁ। চাওক গাইজ, ইয়াতে যিমানে মানে টাইম গৈ আছে ন, সিমানে কুঁৱলীটো বাঢ়ি গৈ আছে। সেইজনী দেখিছেনে, সেইজনী চ'ল' ছোৱালী আহিছে, আমি তাইক ইয়াতে লগ পালোঁ। মানে এই ট্ৰেকিংটোত অকল আমি তিনিওটাই আছিলোঁ আৰু কাকো দেখা পোৱা নাছিলোঁ। ভাগ্য ভাল আমি তাইকো দেখিলোঁ। এতিয়া ষ্টাৰ্ট কৰি আমি একেলগে ট্ৰেকিং কৰিম। একো দেখা চেখা নাপায়, ইমান কুঁৱলী, একো দেখা নাপায় দেই, কুঁৱলী একো দেখা নাপায়। আৰু ইয়া আমাৰ ফটো ছেশ্যন চলি আছে, ফটোগ্ৰাফাৰ, মডেল, মানে আমি শুনামতে এইটো ট্ৰেক ইমানো বেছি লম্বা নাছিলে, মানে ডাঙৰ ট্ৰেক নহয়, সোনকালে পায়। কিন্তু আমি গৈ আছোঁ লাষ্টৰ পইণ্ট একো পোৱাই নাই দেখোন। আমাৰ ভুলেই হ'ল নেকি ৰাস্তা, এইফালে গাইডো নাই কোনো। গাইজ আমি ইমান কনফিউজনত আছোঁ, গৈ আছোঁ একো মানে পইণ্ট পোৱা নাই। ফটো ভিডিঅ'ত দেখুওৱা মতে কিবা এটা এনেকৈ ওপৰলৈ উঠি যোৱা খটখটি টাইপৰ এনেকুৱা এটা প্লেচ পায়, খটখটি আছে। কিন্তু আমি ইমান গৈ আছোঁ, এতিয়ালৈ জেগাটো পোৱাই নাই। এইফালে ট্ৰেকটো হ'লে ইমান লাম্বা নহয়ও, কিন্তু যেতিয়া আমি ঘূৰি আহিলোঁ ট'টেলি এই প্লেচটো এতিয়াহে পালোঁ। মানে আমি তেতিয়া কুঁৱলীৰ কাৰণে চাগে দেখা নাছিলোঁ। যেতিয়া আমি এডাল গছ আৰু যে এটা বহা প্লেচ আছিল, তাত যে ৰেষ্ট লৈছিলোঁ, তাৰ পৰা এনেকৈ ৰাইট ছাইডে আহিলে এই প্লেচটো পায়। কিন্তু আমি লেফ্ট ছাইডে গৈ আছিলোঁ দেখা নাছিলোঁ কাৰণে, সেইকাৰণে আমাৰ ভুল লাগি গ'ল। এতিয়া ট'টেলি ঘূৰি আহি এনেকৈ মেইন জেগাটো পালোঁ আৰু কিবাকৈ। যিটো পইণ্টত আমি ৰেষ্ট লৈছিলোঁ, এটা যে শিল আছিল, তাৰ তলত মানে ফ্ল'ৰত এনেকৈ কাৰচিন দি লিখাও আছিল ৰেকলাং বুলি। কিন্তু আমি ইমান এক্সাইটেড আছিলোঁ, মানে সেইখিনিও দেখা নাই। আমি ভাবি আছিলোঁ তেতিয়া ইমান আৰু কম আৰু ট্ৰেকিং হ'ব পৰা নাই, সেইকাৰণে পূৰা লেফ্ট ছাইডেই গৈ আছোঁ। বাকী যিয়েই নহওক, আমি কিবাকৈ মেইন প্লেচটো পালোঁ। আৰু যিখিনিত আমি ৰেষ্ট কৰিছিলোঁ সেইখিনিৰ পৰা প্ৰায় 1 মিটাৰমান দূৰতে আছিল। ইমান মানে ৰাইট ছাইডে ঘূৰিয়ে পায়, কিন্তু আমি কুঁৱলীৰ কাৰণে চাগে দেখা নাছিলোঁ। যিয়ে নহওক এনেকৈ পালোঁ। ওপৰত এখন চেয়াৰ আছে, আপোনালোকে দেখিছেই, তাত আমি অলপ টাইম ৰেষ্ট কৰিম বহি পেলাই। তাৰপিছত আমি ৰিটাৰ্ণ হ'ম, তললৈ যাম পাৰ্কিং এৰিয়ালৈ, য'ত ইহঁতৰ কাৰেৰে আমাক আনিছিল। কাৰ নহয় বাৰু, ভেনেৰে। সেইখিনি পাৰ্কিং পোৱাৰ পিছত আমি ভেনক কল কৰি দিব লাগিব, তাৰপিছত তাৰ পৰা নিব আহিব। তাৰপিছত বাকীখিনি আমি আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম হা। আপোনালোকে সেইকাৰণে চাই থাকিব, ভাল লাগিলে কি কৰোঁ আৰু নেক্সট ইয়াৰ পৰা গৈ। আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বাই বাই গাইজ। গাইজ এইখিনিয়ে হ'ল পাৰ্কিং এৰিয়া। আমি ভেনক ফোন কৰিছোঁ, ভেনখনে আমাক নিবলৈ আহি আছে। তেতিয়ালৈ আমি পাৰ্কিং এৰিয়াটো মানে এনেকৈ চাই আছোঁ। এইটো এটা ভিউ পইণ্টৰ নিচিনাই দেখি।